মই মেৰাপানীৰ পৰা আহিছোঁ আৰু মোৰ লাষ্ট ডেষ্টিনেশ্যন শ্ৰীলংকাৰ কলম্বো। উদ্দেশ্য মোৰ এটাই আছিলে মানে যিহেতু পলিউশ্যন বেছি, পলিউশ্যন ফ্ৰী এটা যাত্ৰা চাইকেলত, আৰু যিহেতু মানে বহুত বেছি প্ৰদূষিত আমাৰ মানে সেইবিলাক ক্লাইমেটবোৰ, তো সেইকাৰণে প্লান্ট এ ট্ৰী, ছেভ নেচাৰৰ মোৰ উদ্দেশ্য। কিমান দিন লাগিব? মোৰ প্ৰায় 7,000 কিলোমিটাৰ হ'ব। তো 7,000 কিলোমিটাৰ ধৰি লৈছোঁ 3 মাহ 4 মাহটো লাগিবই, কাৰণ দৈনিক 100 কিলোমিটাৰ 80 কিলোমিটাৰ ট্ৰাই কৰিব পাৰিম। আগত মই ইয়াৰ আগত নেপাল পোখৰা গৈছোঁ, কাঠমাণ্ডু গৈছোঁ, লাডাখ খাৰডুংলা টপলৈকে কৰিছোঁ। ৰাইজৰ সঁহাৰি বহুত ধুনীয়া, বহুত ভাল পাওঁ সঁহাৰিবিলাক। চ' ভাল লাগে, মানুহবিলাকক লগ পাওঁ, অচিনাকি ব্যক্তিৰ লগত কথা পাতোঁ, ইজনৰ লগত চিনাকি হওঁ, প্ৰত্যেকৰ মানে কথাবিলাক বুজি পাওঁ, ইজনেও বুজি, ভাল লাগে মানে সেইটো। ঘূৰি আহোঁতে চাইকেল লৈ নাহিম চাগে, কাৰণ 14,000 কিলোমিটাৰ ব্ৰেক অসুবিধা হ'ব মোৰ। আপুনি ইয়াৰ পৰা গৈ হয় বাহিৰৰ এখন দেশত হয় আপোনাৰ কি মটো হ'ব, মানে যে তেওঁলোকক কি জনাব, অসমৰ হৈ পেলাই কি জনাব? অসমৰ হৈ পেলাই এইটোৱে জনাম মানে ছেভ নেচাৰটো ছেভ কৰক, আৰু প্লান্ট এটা গছপুলি প্ৰত্যেকেই ৰোপণ কৰক। নামটো কি? মোৰ নামটো ৰূপম গগৈ, মেৰাপানী গমাৰিত ঘৰ মোৰ।